আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ তেজপুৰত আৰক্ষীৰ লোক কৰোনাত আক্ৰান্ত হৈছে যান-বাহন শাখাৰ এএছআই জগত শইকীয়া আৰু গৃহৰক্ষী জোৱান ধনবৰ দাসৰ শৰীৰত পোৱা গৈছে কোভিড পজিটিভ পুৱা থানা চৌহদত কৰা হৈছিল কোভিড টেষ্ট স্বাস্থ্য বিভাগৰ টেষ্টত দুয়ো আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে আক্ৰান্ত দুয়োগৰাকী বৰাক আৰু বৰপেটাত নিৰ্বাচনী কামত নিয়োজিত আছিল নিৰ্বাচনৰ সময়তে দুয়ো কৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে আন আৰক্ষীয়ে আমি পুনৰবাৰ জনাইছো তেজপুৰত আৰক্ষীৰ লোক এবাৰ কৰোনাত আক্ৰান্ত হৈছে যান-বাহন শাখাৰ এএছআই জগত শইকীয়া আৰু গৃহৰক্ষী জোৱান ধনবৰ দাসৰ শৰীৰত পোৱা গৈছে কোভিড পজিটিভ পুৱা থানা চৌহদত কৰা হৈছিল কোভিড টেষ্ট স্বাস্থ্য বিভাগৰ টেষ্টত দুয়ো আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে আক্ৰান্ত দুয়োগৰাকী বৰাক আৰু বৰপেটাত নিৰ্বাচনী কামত নিয়োজিত আছিল নিৰ্বাচনৰ সময়তে দুয়ো কৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে আন আৰক্ষীয়ে শক্তিপীঠ কামাখ্যাত আজিৰে পৰা পুনৰ আৰম্ভ কৰোনা পৰীক্ষা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ ক্ষেত্ৰত কোভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে স্বাস্থ্য বিভাগৰ উদ্যোগত কামাখ্যা নাৰ্চাৰী গেটত স্থাপন কৰা হৈছে পৰীক্ষা চেণ্টাৰ কৰোনা টেষ্ট নকৰাকৈ কোনোৱেই প্ৰৱেশ কৰিব নোৱাৰিব শক্তিপীঠ কামাখ্যাত শেহতীয়াকৈ মহানগৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাক্ৰান্তৰ সংখ্যা বৰ্ধিত সংখ্যাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে এই বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামাখ্যা ধামত যিখিনি আহে ভক্ত তেওঁলোকক আকৌ কোভিড টেষ্টৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছে ক'ত ব্যৱস্থা কি কৰিছে আমি তলতে কৰিছোঁ কামাখ্যা টেষ্টৰ ব্যৱস্থা কামাখ্যা নাছিল আৰু প্ৰতিদিনে কিমান লক্ষ্য ৰাখিছে আপোনালোকে 1000+ প্ৰতিদিনে 1000+ আমি ব্যৱস্থা ৰাখিছোঁ আৰু আগতে এবাৰ হৈ গৈছিল সেনেকুৱাকৈ কিন্তু আগতে আমি ইমান পজিটিভ কেছ তেতিয়া সময়ত পোৱা নাছিলোঁ কিন্তু আশা কৰিছোঁ এইবাৰ যেন পজিটিভ কেছ কম হয় মুঠতে দেশত ভয়াৱহ হাৰত বাঢ়িছে এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাত 1,45,384 জন আক্ৰান্তৰে পূৰ্বৰ অভিলেখ ভংগ হোৱাৰ পাছত আতংকিত হৈ পৰিছে দেশবাসী এদিনতেই কালৰূপী কৰোনাৰ বলি হ'ল 794 জন আক্ৰান্ত দেশত ভয়ংকৰ ৰূপত বাঢ়িছে কৰোনাৰ দ্বিতীয় লহৰ বৃদ্ধি পাইছে জনতাৰ কোভিড প্ৰতিষেধকৰ প্ৰতি আগ্ৰহ চিকিৎসালয়ত নাটনি হ'ব নেকি কোভিড ভেকচিনৰ ইতিমধ্যে খবৰ পোৱা গৈছে দেশৰ লগতে ৰাজ্যৰ বহু চিকিৎসালয়ত কোভিড ভেকচিনৰ নাটনিৰ কথা মহানগৰীৰো বহু ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত কেৱল দ্বিতীয় পালি ল'ব পৰাকৈহে প্ৰতিষেধক মজুত আছে প্ৰশ্ন উত্থাপন হৈছে যদি নাটনি হয় কেন্দ্ৰই পাৰিবনে পৰ্যাপ্ত পৰিমাণৰ ভেকচিনৰ যোগান দিবলৈ ইতিমধ্যে ভেকচিনৰ প্ৰতি জনতাই আগ্ৰহ দেখুৱাৰ কথা স্বীকাৰ কৰিছে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অৱশ্যে ভেকচিনৰ নাটনিৰ আশংকা নুই কৰিছে উপায়ুক্তগৰাকীয়ে 45 ইয়াৰ্ছ প্লাছৰ বাবে যেতিয়া মুকলি হৈছে অফক'ৰ্ছ পপুলেশ্যন নাম্বাৰটো বাঢ়ি গৈছে তালে দৰকাৰ আৰু আছে ভেকচিনৰ তো এইটো ডিমাণ্ড গভৰ্ণমেণ্টক পঠোৱা হৈছে অলৰেডি যোৱা ৰাতি MD NHM লগতো পাতিছোঁ কথা ষ্টেট লেভেলতো কোনো শ্বৰ্টেজ নাই আৰু ভেকচিনছবিলাক ৰাস্তাত আছে আজিও ভেকচিনেশ্যনটো ভালকৈ চলি আছে আৰু ইতিমধ্যে এটা ডেটাও আপোনাক দিছোঁ মই য'ত আজিও 6,000 ভেকচিন ডিব্ৰুগড় জিলাৰ উপস্থিত আছে আৰু আহি আছে মই ভাবোঁ যে ভেকচিনেশ্যন কোনো শ্বৰ্টেজ প্ৰব্লেমটো আমি ফেচ নকৰোঁ আগন্তুক সময়ত গুৱাহাটী মহানগৰীতো পৰ্যাপ্ত পৰিমাণে ভেকচিন থকাৰ কথা সদৰি কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে নাই মই নাভাবোঁ যে কোনো ধৰণৰ তেনেকৈ শ্বৰ্টেজ আছে গুৱাহাটীতো বিশেষকৈ গুৱাহাটীত মই কোনো ধৰণৰ শ্বৰ্টেজ আমি খবৰ তেনেকৈ পোৱা নাই ইতিমধ্যে মোৰ নিজৰ মোৰ এছকৰ্টৰ মানুহখিনি তেওঁলোকে ভেকচিনৰ কাৰণে গৈছে গতিকে ইয়াতেতো কোনো শ্বৰ্টেজ মই দেখা নাই বা শুনাও পোৱা নাই বলেন আৰু টমাছৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট পৃথিৱীৰ প্ৰতিগৰাকী মহিলা মাহেকীয়াৰ দ্বাৰা প্ৰভাৱিত হয় এয়া এক এনে বিষয় যাৰ কথা আমি প্ৰায় কম আলোচ কৰোঁ অন্ধবিশ্বাস আৰু সংকীৰ্ণ চিন্তাধাৰাৰ বাবে মাহেকীয়া হৈছে কলংক য'ত মহিলাসকলক অশুদ্ধি আৰু অপবিত্ৰ বুলি চিত্ৰিত কৰি অহা হৈছে কিন্তু দেশৰ যুৱ প্ৰজন্মই কবিতাৰ মাধ্যমেৰে ইয়াৰ পৰিৱৰ্তনৰ হকে মাত মাতি আহিছে কবি হেলি চাহৰ মতে মাহেকীয়া হৈছে এক গৌৰৱৰ বিষয় At 12, I asked my mother about periods. Her answer is a change in conversation. The teacher in my 8th grade biology class rushes past the chapter on reproduction. The first time I hear the word menstruation is when a stain in my underpants stares at me with zero hesitation. I am handed a box of pads.
but it is too late. I have already stained my brain with stereotypes that say periods mein bahar mat jao, rasoi ke andar mat aao. Learn to hide the fact that you are a woman now. This is not just my story. While you and I may be out of school already, 1 out of 5 girls continue to drop out early. These young girls and boys deserve what we never received. An education in periods is the need. To take all that comes with womanhood in our stride, let's teach our children. Periods are not a prison, but a matter of pride. ধাৰাবাহিক আৰু গুৰুত্বপূৰ্ণ খবৰ চলি থাকিব কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ লৈ মাহেকীয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া কিন্তু মাহেকীয়া বহুতৰ বাবে এতিয়াও অন্ধবিশ্বাসৰ গ্ৰাহত কম সজাগতা আৰু মাহেকীয়াৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাত কম গুৰুত্ব ইয়াৰ প্ৰধান কাৰণ এই সমস্যা সমাধান কৰাৰ উদ্দেশ্য আগত ৰাখি নয়ডাৰ এমিটি ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ সমাজে আৰম্ভ কৰিছে এক প্ৰবাহকৃতি যাৰ উদ্দেশ্য ল'ৰা ছোৱালী উভয়কে মাহেকীয়া ধৰ্মৰ প্ৰতি সজাগ কৰা छुपाते रहे मासिक धर्म एक औरत के एक स्त्री के सामान्य गतिविधि ही तो है We are Team Prabhakriti and menstruation matters. Every other problem is acknowledged by society as a problem and society makes an effort to work towards it. However, when we talk about menstruation, its very existence is not acknowledged by society. What are mere statistics and numbers for us are affecting women's life in a very, very real way every day. So we started Prabhakriti in an effort that no other girl from our generation will have to suffer any medical problems that might stem from the ignorance that comes from the taboos. Being a boy, I was bullied and teased a lot during the start of this initiative, and I knew that was the problem that had to change. Once we went through with the initiative, once we conducted a variety of activities with different classes, a lot of boys showed up for volunteering, and the boys who were actually teasing me before, they actually signed up to be the head volunteers for Prabhakriti. One way we connected with the youth was through video games, but it's an educational experience because you're being rewarded with information. So in the game, you kill a certain number of crab monsters, and you're rewarded with a hot water bottle. The school, of course, they gave us a platform. They allowed us to conduct activities with the students, and they allowed us to conduct activities with students as young as 4th graders. I think that I am really, really proud to be one of the founding members of the Prabhakriti, and especially being a boy. When people saw that even a boy was talking about this so freely, they became more and more motivated, and even they understood that this was not a topic to be ashamed of, and anyone could talk about this freely. দেশত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ বিগত বৰ্ষতকৈ এইবাৰ অধিক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰ দিল্লী ছত্তীশগড় কৰ্ণাটক আৰু উত্তৰ প্ৰদেশত এই 5খন ৰাজ্যত কৰোনাৰ সৰ্বাধিক প্ৰভাৱ পৰিছে এই ৰিপৰ্ট আগবঢ়াই বিদ্যালয় প্ৰাইম টাইম এটিনৰ পৰা নমস্কাৰ দেশত ভয়ংকৰ হাৰত ঊৰ্ধ্বগামী কৰোনা আক্ৰান্ত 24 ঘণ্টাত 1,45,384 জন কৰোনাত আক্ৰান্ত এদিনতে কৰোনাত আক্ৰান্ত হৈ মৃত্যু 794 জনৰ বিগত বৰ্ষতকৈ এইবেলি অধিক হাৰত বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা 5 ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ দিল্লী ছত্তীশগড় কৰ্ণাটক আৰু উত্তৰ প্ৰদেশত কৰোনাৰ প্ৰভাৱ সৰ্বাধিক বিশেষকৈ মহাৰাষ্ট্ৰত ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা শুকুৰবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 58,993 জন আৰু মৃত্যু হৈছে 301 জনৰ কৰোনা সংক্ৰমণ ৰোধৰ বাবে মুম্বাইত সপ্তাহান্তিক লকডাউন জাৰি শুকুৰবাৰৰ নিশাৰ পৰা আৰম্ভ হৈছে লকডাউন সোমবাৰে পুৱা 7 বজালৈ বাহাল থাকিব লকডাউন ছত্তীশগড়ত 18 এপ্ৰিললৈ সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ নৈশ সান্ধ্য আইন উত্তৰাখণ্ডৰ ডেৰাডুন হৰিদ্বাৰ নাইনিতালতো বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ এদিনতে আক্ৰান্ত হৈছে 5,000 জন লোক হাৰিয়ানাত বিগত 24 ঘণ্টাত 2,994 জন কৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 11 জনৰ পঞ্জাবত 3,459 জন কৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু 56 জনৰ দিল্লীত 8,521 জন আক্ৰান্ত আৰু মৃত্যু 39 জনৰ তামিলনাডুত 24 ঘণ্টাত আক্ৰান্ত হৈছে 5,441 জন আৰু মৃত্যু হৈছে 23 জন লোকৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত 7 দিনৰ বাবে লকডাউন 14 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ লকডাউন
জৰুৰী সেৱাৰ বাবে বন্ধ থাকিব সকলো প্ৰতিষ্ঠান ইফালে RSS প্ৰধান মোহন ভাগৱত কোভিড পজিটিভ নাগপুৰৰ কিংছৱে হাস্পতালত ভৰ্তি ভাগৱতক 20 দিন পূৰ্বে প্ৰথমটো কোভিড ভেকচিনৰ ড'জ লৈছিল মোহন ভাগৱতে কিছুদিন পূৰ্বে কুম্ভৰ পৰা ভ্ৰমণ কৰি উভতি আহিছিল অসমতো ক্ৰমাৎ বৃদ্ধি কৰোনা সংক্ৰমণ শুকুৰবাৰৰ দিনটো 281 জন কৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু 3 জন লোকৰ কামৰূপ মেট্ৰৰ 153 জন যোৰহাটত 11 জন নগাঁৱৰ 12 জন শোণিতপুৰৰ 10 জন কামৰূপ গ্ৰাম্যৰ 9 জন আৰু তিনিচুকীয়া 9 জন লোক কৰোনাত আক্ৰান্ত ইফালে আজিৰ পৰা পুনৰ শক্তিপীঠ কামাখ্যাত হ'ব কৰোনা পৰীক্ষা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলে কৰিব লাগিব পৰীক্ষা কৰোনা টেষ্ট নকৰাকৈ কোনোৱে প্ৰৱেশ কৰিব নোৱাৰিব শক্তিপীঠ কামাখ্যাত মহানগৰীৰ চন্দ্ৰপুৰ হাইস্কুলৰ দুগৰাকী ছাত্ৰীৰ কোভিড পজিটিভ এসপ্তাহৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশ গহপুৰৰ হেলেম থানাৰ এজন আৰক্ষীৰ দেহতো ধৰা পৰিছে কৰোনাৰ অৱস্থিতি উল্লেখ্য যে আৰক্ষী কনিষ্টবলগৰাকীয়ে কৰিমগঞ্জ আৰু বঙাইগাঁৱত নিৰ্বাচনৰ ডিউটিত গৈছিল ইফালে গহপুৰৰ চন্দামাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ হোষ্টেলৰ এগৰাকী মহিলা কৰ্মচাৰী দেহতো পোৱা গৈছে কৰোনা অৱস্থিতি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট